সামিজ ব্লগাৰ পিকেটিভ চেনেলৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ নিশ্চয় আপোনালোক সকলো ভালে আছে, ভালে থাকক, ভালে থকাটো কামনা কৰোঁ। ভিডিঅ'ৰ থাম্বনেইল আৰু টাইটেল দেখি আপোনালোকে নিশ্চয় গম পাইছে ভিডিঅ'টো কেনেধৰণৰ হ'ব লগা আছে। বিশেষকৈ এতিয়াতো শেষেই হ'ব হ'ল, জানুৱাৰীলৈকে শেষ পৰ্যায়ত তেনেদৰে সমষ্টিবিলাকত মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনি চেক বিতৰণৰ কাৰ্যসূচী আছে, তাৰপিছৰ পৰ্যায়ৰ পৰা আৰু নাই। তো এতিয়া কথাটো হ'ল কি, এই যে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনি 10,000 টকা চেক লৈ মই এটা ভিডিঅ' প্ৰস্তুত কৰিছিলোঁ, তাতে বহুত ভাগে কমেণ্ট কৰিছে। তাত এটা আটাইতকৈ গুৰুত্বপূৰ্ণ কমেণ্ট হৈছে কি, মই কৈছিলোঁ যে চেকবিলাক যেতিয়া আপোনালোকৰ পাছবুকৰ লগত মিল নাই থকা বা আপোনালোকৰ চেকখনত জমা দিয়াৰ পিছত বা আপোনালোকৰ এইখিনি খেলি মেলিকৈ আহিলে আকৌ সখী বাইদেউক জমা দিবলগীয়া হয়, তাৰ পিছৰ আপোনালোকে এতিয়ালৈকে চেকখিনি পোৱা নাই, আপোনালোকে পাব নাপাব, কেতিয়ালৈ পাব, কি হ'বগৈ আকৌ প্ৰক্ৰিয়াবিলাক, এইখিনিৰ ওপৰত প্ৰশ্ন কৰি আছিলে যে মই ইমান দিন হ'ল চেকখন জমা দিয়া, আমি এতিয়ালৈকে পোৱাই নাই, আকৌ কি হ'ব। তো ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব আৰু শেষলৈকে চাব বুলি আশা কৰিলোঁ। শেষত ভিডিঅ'টো চাই আপোনালোকৰ মতামত কমেণ্টৰ জৰিয়তে জনাব। আৰু এইখিনিতে এটা অনুৰোধ কৰিম, চেনেলটোলৈ যদি আপোনালোক নতুনকৈ আহিছে, চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। যদি ভিডিঅ'টো চাই ভাল পায় লাইক এটা কৰি দিব আৰু শ্বেয়াৰ কৰি দিব বুলি আশা কৰিলোঁ। এতিয়া চাওক, মই কৈছিলোঁ ভিডিঅ'বিলাকত, এতিয়া আপোনালোকৰ যিসমূহ চেক দিছে বা আপোনালোকৰ হয়তো সেইখিনি পাইছে পোৱাসকলে, আৰু যিসকলে পাবলৈ আছে এই জানুৱাৰী মাহটোহে আছে। তেতিয়া কথাটো হ'ল কি, চেকখনৰ সৈতে আপোনালোকৰ যিটো পাছবুক আছে, পাছবুকত সকলোখিনি মিল হৈ থাকিব লাগিব। যদি তাত আপোনালোকৰ অলপো খেলি মেলি হয়, তেতিয়া কি হ'ব, সেইখন আপোনালোকৰ চেকখন বেংকত আপোনালোকৰ কি হ'ব, এইখিনি একচেপ্ট নকৰিব, সেইখিনি নল'ব, জমা নল'ব। তো এতিয়া কথাটো হ'ল, তো এতিয়া আপোনালোকে যিহেতু জমা নল'ব, সেইখিনি ক্ষেত্ৰত এটা প্ৰচিডিউৰ কৰিছে কি, আপোনালোকে সখী বাইদেউসকলক জমা দিব লাগিব। তাৰপাছত আপোনালোকৰ যিটো ভুল হৈ আছে সেইখিনি শুধৰণি হৈ আহিব। আৰু এটা কথা এইখিনিতে আপোনালোকক কৈ থওঁ থুলমূলকৈ, যে আপোনালোকে যেতিয়া নেকি ডিপ'জিট আপোনালোকৰ যিখন শ্লিপ পাব সেইখিনিত আপোনালোকে পূৰ কৰিব, শুদ্ধকৈ সকলোখিনি চাই মেলি আপোনালোকে পূৰ কৰিব, নহ'লে আপোনালোকৰ কিন্তু অসুবিধা হ'ব পাৰে জমা দিয়াৰ পাছত আকৌ আপোনালোকৰ ইমান দিন জমা হৈ আছে চেকখন, তাৰপৰা পইচা আপোনালোকৰ সোমোৱাই নাই, এনেকুৱা ধৰণৰ খেলি মেলি। চ' সেইবাবে এইখিনিতে আপোনালোকক সোঁৱৰাই থ'লোঁ যে ডিপ'জিট আপোনালোকে যিখন ফৰ্ম জমা দি দিব বেংকত, যি বেংকতে নহওক আপোনালোকৰ একাউণ্ট আছে, তো সেইখন আপোনালোকে পূৰ কৰোঁতে ভালকৈ দিব। বাৰু যিকি নহওক, এতিয়া আমি ঘূৰি আহিছোঁ যে আপোনালোকৰ এই যি চেকখন যদি আপোনালোকৰ নামটো ভুল হৈ আহিলে বা আপোনালোকৰ কিবা এটা ভুল হৈ আহিলে, তো এইখিনি ক্ষেত্ৰত তেতিয়া আপোনালোক কি হ'ব, সখী বাইদেউসকলক দিলে আপোনালোকৰ তেতিয়াহ'লে এতিয়া আপোনালোকে এক মাহ, 1.5 মাহ, 2 মাহ হ'ল আপোনালোকে চেকখন ঘূৰাই পোৱা নাই, আকৌ আপোনালোকে পাবনে নাপায়। তো এইখিনি ক্ষেত্ৰত আপোনালোকে চেকখন আকৌ নিশ্চয় ঘূৰাই পাব, কাৰণ কেলৈ কিছুমান নিয়মৰ মাজেদি কামবিলাক হৈ গৈ থাকে। এতিয়া চাওক, মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনি ধন 10,000 টকা পাব পাই আজি কিমান বছৰৰ পাছত পাইছেগৈ, কেনেকুৱা ধৰণৰ কি পৰিস্থিতিৰ মাজেৰে। প্ৰথমতে কৈছিলে DBTৰ জৰিয়তে দিয়া হ'ব, এতিয়া চেক বিতৰণ কৰিছে। তো তেনেকুৱা ধৰণৰ এই প্ৰক্ৰিয়াৰ মাজেৰে সকলোকেতো একেলগে দিয়া নাই, পৰ্যায়ক্ৰমে সমষ্টি ভিত্তিত দি এতিয়া জানুৱাৰীত শেষ পৰ্যায়ত শেষ হ'বগৈ। তো ঠিক তেনেদৰে এতিয়া আপোনালোকৰ এই যিসমূহ চেক ভুল হৈছে, তো ভুল হোৱাটো কেৱল আপুনিয়ে নহয়, তো কিমানখিনি মহিলা তেনেধৰণে ক'ৰবাত ভুল হৈছে, নিশ্চয় তেনেদৰে কামবিলাক হৈ গৈ আছে। তো এটা নিয়মৰ মাজেদি কামবিলাক হৈ গৈ থাকিব, এটা নিৰ্দিষ্ট সময়ত পাব। আপোনালোকে ধৰি লওক 1 মাহ, 1.5 মাহ হ'ল যদি আপোনালোকে তাত কোনো ধৰণৰ চিন্তা কৰাৰ বিষয় নাই। আপোনাৰ চেকখন, অৰ্থাৎ আপোনাৰ নামত অহা 10,000 টকাৰ সেই চেকখন কেতিয়াও হেৰাই নাযায়। সখী বাইদেৱে আকৌ আপোনালোকৰ যেতিয়া নেকি জমা লোৱাৰ পিছত সেইখিনি প্ৰচিডিউৰ মতে যাব, নিজৰ বিভাগত সেইখিনি কামবিলাক কৰিব, তাৰপৰা আকৌ ৰিটাৰ্ণ হওঁতে অকণমান দেৰি লাগিব। তাত আপোনালোকে চিন্তা কৰি নাথাকিব, আপোনালোকৰ এই 10,000 টকাটো পাব। এটা কথাটো আপোনালোকে নিশ্চয় আপোনালোকৰ ক্লিয়াৰ হ'ল। তো এইখিনি আপোনালোকে 1-1.5 মাহ হ'ল যদি আপোনালোকে তাৰ পিছত হ'লেও পাব, অলপ দিন দেৰি লাগিব, তাত আপোনালোকে চিন্তা নকৰিব। এটা কথাটো হ'ল, 10,000 টকা পোৱাৰ পাছত আপোনালোকে কাম কি কৰিম বুলি বিজনেছ লাইনত তেনেদৰে সেইখিনি দিছিলে। তো তাৰ পিছৰ পৰ্যায়ত যদি আপোনালোকে তেনেদৰে সেই কামবিলাক কৰি গৈ থাকে, তো আগন্তুক সময়তো মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে যে আৰু চিন্তা চৰ্চা কৰি কেনেকৈ প্ৰচিজাৰ দিব পাৰি, এইখিনি ক্ষেত্ৰতো ভবা হ'ব বুলি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে।